আমি পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ কথা যেহেতু 2 মে'ত পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন গতিকে তাৰ পূৰ্বে কেনে ধৰণৰ প্ৰস্তুতি বিশেষকৈ ভোটাৰসকলৰ মাজত হৈছে কিমান সজাগ তেওঁলোক হৈছে কি ইস্যু তেওঁলোকৰ আছে এই সম্পৰ্কে আমি কিছু কথা পাতিবৰ বাবে এই মুহূৰ্তত আমি ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত এই যিখিনি স্থান এইখিনি হৈছে স্থানখিনিৰ নাম কি আইথান চেঙামাৰী হাবিগাঁও আইথান চেঙামাৰী হাবিগাঁও ইয়াত ইৰোচন যথেষ্ট হয় মানে খহনীয়া খুব বেছি যথেষ্ট প্ৰবল প্ৰতি বছৰে খহনীয়াত যায় প্ৰতি বছৰে যায় তোমালোকৰ খেতি আছিলে নাই আছিলে এতিয়া আছেনে এতিয়া নাই আমাৰ মানে কাৰোৱে নাই ইয়াত কাৰোৱে নাই পথাৰ গ'ল খেতি পথাৰ তেওঁলোকৰ ওচৰত হৈছে বিভিন্ন সময়ত এনেধৰণৰ যি গৰাখহনীয়াৰ প্ৰকোপত তেওঁলোকৰ পথাৰ হেৰুৱাব লগা হৈছে তাৰপিছত তেওঁলোকে এনেধৰণৰ কিছু যিহেতু সন্মুখত আইথানখন আছে আইথানৰ সন্মুখত এয়া নৈবেদ্য লৈ তেওঁলোক এনেধৰণে বহে তেওঁলোকৰ সৈতে আমি অকণমান পঞ্চায়তৰ কথা পাতিছোঁ আৰু এইখিনি পূৰ্বতে যদি কওঁ ইয়াৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল তেওঁলোকৰ এইটো ৰজাভেটা পঞ্চায়ত আছিল আৰু এতিয়া তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোক খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটাৰ হৈছে আৰু তাৰ লগতে তেওঁলোকৰ পঞ্চায়ত হৈছে এতিয়া বৰপথাৰ পঞ্চায়ত আগতে ডিব্ৰুগড় সমষ্টি আছিল এতিয়া মৰাণ হৈ গ'ল মানে খোৱাং হৈ গ'ল গোটেই এই নিৰ্বাচনটো আহি আছে পঞ্চায়ত নিৰ্বাচনৰ কেনেকুৱা ধৰণৰ ইয়াত প্ৰভাৱ পৰিছে প্ৰভাৱটো ভালেই আছে কাৰ ইয়াত বঁটা হ'বলে ইয়াত এতিয়ালৈকে কোন দল আহিছে কেনেধৰণে চলিছে প্ৰচাৰ দলবোৰ ভালে আছে এতিয়া ভালে চলিছে কোন দল আহিছে এতিয়া প্ৰচাৰলৈ দলবোৰ গম পোৱা নাই কোনবোৰ আহিছে এতিয়া মাহেঁতিয়ে গম পাব তুমি আজিলৈকে ভোট দিছা ভোট মই নাই দিয়া এতিয়ালৈকে অহা নামে 19 বছৰ হৈছে হোৱা নাই গতিকে পঞ্চায়তৰ সেই প্ৰক্ৰিয়াৰ কথা তেওঁ খুব ভালকৈ নাজানিব কিন্তু জ্যেষ্ঠজন আছে মই জ্যেষ্ঠজনৰ কাষলৈ গৈছো এই অঞ্চলৰে এগৰাকী জ্যেষ্ঠ লোক আছে আপুনি গৰাখহনীয়াটো দেখি আছে আমি দেখিছো যে একেবাৰে নদীৰ পাৰতে আপোনালোকৰ চাই আছো আমি নদী কিনাৰতে গৰাখহনীয়াও চাই আছো আৰু আজিৰ পৰা নহয় 7 বছৰৰ বয়সৰ পৰা মই গৰাখহনীয়া চাই আছো আগত যিটো থান আছিলে যিটো ৰিজাৰ্ভ আছিলে চব নদীত গুচি গ'ল আমাৰ ঘৰ ভেটি মাটি যিমান আছিলে চব নদীত গুচি যোৱাৰ পাছত এইসব গোটেই 62 চনত এটা বহুত ডাঙৰ ফ্লাট হৈছিলে সেই ফ্লাটত গোটেই বালি এইসব পথাৰ মাটি আছিলে চব পুতি দিলে বালিৰ পৰা কিমান মাটি আছিলে পথাৰত যোৱা মোৰ আগৰ বহুত মাটি আছিলে কমচে কম নহ'লেও হ'লে 35 বিঘা মান মাটি আছিলে নন্দন চৌহান আপোনাৰ জন্ম ইয়াতে মোৰ জন্ম ইয়াতে মোৰ কাকা দেউতাৰ জন্ম ইয়াতে আছিলে এয়া নন্দন চৌহান আৰু তেওঁৰ মাটি যথেষ্ট আছিলে তেওঁলোকৰ পৰিয়ালৰ কিন্তু এতিয়া সেই মাটি ইতিমধ্যেই নদীৰ কবলত পৰিছে আৰু বালি হৈছে সেয়া মাটি অৰ্থাৎ নদীৰ মাজলৈ নদীয়ে লৈ গ'ল গম নাপাওঁ এনেকে এটা সীমা ধৰিব পাৰো কি এইয়ালৈকে আছিলে নেকি এনেকে ক'ব পাৰি কিন্তু নাই কিছুমান পথাৰ মাটি এইফালে আছিলে দলনি পথাৰ যেতিয়া 62 চনত পানীত বালি পেলালে তেতিয়া সেই মাটিবিলাক ওখ হৈ লিহিয়া চিহিয়া এইসব কাঁহ নল এইসব গোটেই হৈ গ'ল খেৰ আছিলে সেই জোপাতে বহি মেলি খেৰ অলপ বিকিছিলোঁ এনেকৈ কৰি চলি এতিয়া অলপ মাটি হৈছে কিছুমান চৰকাৰীয়ে মাটি আমি চাপৰি মাটি বাৰী কৰি খাই আছিলোঁ এইসব চাপৰিয়ে মাটি বুলি কয় ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মাটি হয় কিন্তু এওঁবিলাকে আমাক কোনো আপত্তি দিয়া নাছিলে আমি বাৰী চাৰী তুলি ভালকৈ চলি আছিলোঁ কিন্তু এতিয়া এনেকুৱা হৈ গ'ল কি সেইটো গোটেই গৰা খাই লৈ গ'ল নদীয়ে বাৰে বাৰে তেওঁলোকৰ মাটি লৈ গৈ আছে ইয়াৰ পিছত আমি গৰাখহনীয়া এতিয়ালৈকে ৰোধ হোৱা নাই গৰাখহনীয়া ৰোধ হোৱা নাই আপোনালোক ডিব্ৰুগড় সমষ্টিত আছিলে আগতে আগত ডিব্ৰুগড় সমষ্টি আছিল এতিয়া খোৱাং হ'ল ডিব্ৰুগড় সমষ্টি যেতিয়া হ'ল আমাৰ প্ৰশান্ত ফুকনদেৱে যেতিয়া আহিলে অলপ সাৰ সুবিধা ৰাস্তা ঘাট এইসব গোটেই দিছে মানুহক লেট্ৰিন দিলে কিছুমান মানুহ ঘৰো পালে প্ৰশান্ত ফুকনৰ যেতিয়াৰ পৰা এখেত MLA হৈ বিধায়ক হৈছে তেতিয়াৰ পৰা আমি পাই আছোঁ যি ভাল বেয়া আছে এখেত দি আছে এতিয়াতো আমি উপায়হীন হৈ গ'লোঁ এতিয়া আমাৰ এইফালৰ মাটিটো খাল ইয়াত বাৰী পাতিবলৈ নোৱাৰে অকল ধান খেতি এৰি
তো এতিয়া এনেকুৱা হৈ গৈছে কি এতিয়াতো মই এই থানৰ মুখতে এই দোকানখন কৰি কোনো পক্ষত নিজৰ ল'ৰা ছোৱালী পোহপাল কৰি আছোঁ। পোহপাল দি আছে। ইফালে খুৰা অকণমান ৰৈ দিয়ক, আমি তাৰ লগতে পঞ্চায়তৰ কথা পাতি আছোঁ। পঞ্চায়ত নিৰ্বাচনৰ কেনেকুৱা ধৰণৰ ইয়াত? চাওক, পঞ্চায়ত এতিয়া মই একদম খুলি মেলি কোৱা মানুহ, খুলি মেলি ক'ম। এতিয়া বিজেপি অহাৰ পৰা আমি অন্যক খোজা নাই, বিজেপিকে খুজি আছোঁ। ময়ে নহয়, গোটেই আমাৰ ৰাইজ। মই বিজেপিৰ বহুত পুৰণা মানুহ হওঁ। বিজেপিৰ বহুত পুৰণা মানুহ হওঁ। মোৰ অহাৰ পৰা প্ৰথমত আহিছে অসম চৰকাৰ নাছিলে বিজেপিৰ, কিন্তু প্ৰশান্ত ফুকনৰ পৰা আৰম্ভ হ'ল। এতিয়া গৈ পেলাই হিমন্ত বিশ্ব শৰ্মা বহিছে বিজেপিৰ পৰা, আৰু বিজেপি কৰি আছে, আৰু বিজেপিৰ লগতে আমি থাকিম। বিজেপিৰ লগতে আপোনালোক আছে। গৰাখহনীয়াৰ সমস্যাত তেওঁলোকে ভুগি থকা লোক। আপোনালোকৰ এই অঞ্চলটো দেখিছোঁ, এবাৰ আমি নদীখন ইফালে কাষতে যিহেতু ব্ৰহ্মপুত্ৰ বৈ আছে, আমি এইখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু এতিয়াও ব্ৰহ্মপুত্ৰ যদি চোৱা যায় তেনেহ'লে ফেনে ফুটুকাৰে ডিব্ৰুগড়ৰ এই অঞ্চলত এনেধৰণে বৈ আছে। ডিব্ৰুগড় জিলাখনৰ এইটো ডিব্ৰুগড় বিধানসভা সমষ্টিত আছিল, আৰু এতিয়া খোৱাং বিধানসভা সমষ্টিত আপোনালোক সোমাইছে। আপোনালোকৰ গৰাখহনীয়াৰ সমস্যাটো আছে, সেইটো কথা ইতিমধ্যে কৈছে যে আপোনালোকৰ মাটি গুচি গৈছে। তাৰপিছত ইয়াত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো। পঞ্চায়ত নিৰ্বাচনটো 2 তাৰিখে হ'লেই কেনেধৰণে আপোনালোক সাজু? আমাৰ সাজু মানে আমাৰ এইডোখৰ নপৰে, আমাৰ জামিয়া পৰে। কেনেকুৱা চলিছে? তাত ভালেই চলি আছে। আপোনালোকৰ এতিয়া সমষ্টি কোনটো, বিধানসভা সমষ্টি? সেইটো মই ক'ব নোৱাৰিম দেই। ক'ব নোৱাৰিম। খোৱাঙে পৰিব। হয়, পঞ্চায়তৰ তাত কেনেকুৱা এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছে কোনোবাই? এতিয়া কালি পৰহি চলাই গৈছিলে হ'বলা। মই নাই, ইয়ালৈ আহোঁ কেতিয়াবা, লগ নাপাওঁ। লগ নোপোৱা দুখতে শুনিবলৈ নগ'লে জামিয়াতে পাতিছিলে, সিমানখিনিয়ে জানো আৰু। সিমানখিনিয়ে জানে। আমি তেওঁৰ লগতো কথা পাতিছোঁ। ইয়াৰ নৈবেদ্য তেওঁলোকে লৈ যিহেতু বহি আছে সকলো। ভালে আছে? ভালে আছো দাদা। আপোনাৰ ঘৰ কোনখিনিতে? এই পিনি আছে, ওচৰতে আছে। ঘৰ। আমি পঞ্চায়তৰ কথা পাতি আছো। পঞ্চায়ত নিৰ্বাচনৰ গম পাইছে নে? পঞ্চায়ত নিৰ্বাচনৰ কথা পঞ্চায়ত গম পাইছো। গম পাইছে নিৰ্বাচন আহি আছে বুলি। 2 তাৰিখে নিৰ্বাচন। 2 তাৰিখ দিব লাগিব। এতিয়া ভোটটো দিব লাগিব। মোৰ ভোট টাউনত আছে। ভোট টাউনত আছে, ইয়াত নাই? নাই। পঞ্চায়তত তেওঁৰ ভোট নাই। পঞ্চায়তত তেওঁ কৈছে যে পঞ্চায়তত এতিয়ালৈকে তেওঁৰ ভোট নাই, আৰু তেওঁৰ ভোট আছে টাউনত। বাইদেউ ভালে আছে? ক'ত ঘৰ? মোৰ ঘৰ ইয়াতে, ওচৰতে। আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো। আপোনালোকৰ ওচৰত কোনোবাই খেলিছে নাই? আমাৰ ওচৰত ইয়াত খেলি আছে। কোনে কোনে খেলিছে? নামবিলাকতো মই চিনি নাপাওঁ। আপুনি চিনি পোৱা মানুহ নহয়? চিনি পোৱাই হয়, মানে আচল নামটো নাজানো নহয়। মানে ঘৰৰ নামটো জানে আৰু? ঘৰৰ নামেই জানো। নামটো জানে। ক'ৰ পৰা কোনে খেলিছে, কোন দলৰ পৰা খেলিছে সেইটো জানে নেকি? বিজেপিৰে বেছি খেলি আছে। বিজেপিৰ পৰাই খেলিছে। বেলেগ দলে খেলা নাই? বেলেগ দলো খেলি আছে। সিমানটো নাই। কেনেকুৱা প্ৰভাৱ কাৰ বেছি ইয়াত? ইয়াত বিজেপিৰ বেছি। বিজেপি। কংগ্ৰেছ নাই ইয়াত? কংগ্ৰেছো আছে, বিজেপিও আছে। কংগ্ৰেছটো কম আছে অলপ। কংগ্ৰেছটো কম আছে, বিজেপি বেছি আছে। বিজেপি বেছি চলি আছে। আপোনালোকৰতো এতিয়া গৰাখহনীয়া সমস্যাটো শেষ হোৱা নাই? শেষ হোৱা নাই, হৈ আছে। আপোনালোকৰ কিমান মাটি আছিলে? আপোনাৰ ঘৰ ইয়াতে আছিল নে? মোৰ ঘৰ ইয়াতে। আমাৰ মা দেউতাৰো জন্ম ইয়াতে, আমাৰো জন্ম ইয়াতে। বিয়াও হৈছে ইয়াতে? বিয়া হৈছো মই দুলীয়াজানত, আৰু ইয়াত ঘৰ জোৱাই বুলি থৈছে চপাই। ইয়াতে থাকে? আপোনাৰ মানুহজনো ইয়াতে থাকে? ইয়াতে থাকে। তেওঁ কি কৰে? তেওঁ পকা কাম কৰে, ৰাজমিস্ত্ৰী। আপুনি ঘৰতে থাকে? ঘৰতে থাকো। গতিকে আপোনালোকে অৰুণোদয় বা এই যিসমূহ আঁচনি আছে চৰকাৰৰ, সেই আঁচনিসমূহ পাইছেনে? পাই আছে। আঁচনি তেওঁ পাই আছে। কণমানিজনী কিহত এইবাৰ LP স্কুলত দিছে, অংগনবাড়ীৰ পৰা দিছে, স্কুলত দিছে। আমি এনেধৰণে কথা পাতিবলৈ যত্ন কৰিছোঁ। এই অঞ্চলটোৰ সমস্যা কি সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিছোঁ। সমস্যা মূলতঃ এই যি গৰাখহনীয়া, সেই সমস্যা তেওঁলোকৰ আছে, আৰু তাৰ ভিতৰত কিন্তু সেই সমস্যা থাকিলেও
তেওঁলোকৰ সমস্যা ক'ৰবাত এই গৰাখহনীয়াৰ সমস্যা সমাধান অৱশ্যেই হোৱা নাই। ইয়াৰ বিপৰীতে তেওঁলোকৰ কিন্তু ভাৱধাৰা যিখিনি এতিয়ালৈকে গম পালোঁ, তেওঁলোকে বিজেপিৰ সৈতে থাকিব খোজা একাংশ লোক। আমি ইমান সময় এনেধৰণে পঞ্চায়তৰ কথা পাতিছোঁ। এয়া পূৰ্বতে কৈছোঁৱেই যে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত তেওঁলোক আছিল আৰু বৰ্তমান তেওঁলোক সোমাইছে খোৱাং বিধানসভা সমষ্টিত। পূৰ্বতে তেওঁলোকৰ এইটো ৰজাভেটা পঞ্চায়ত আছিল আৰু এতিয়া তেওঁলোকৰ এই পঞ্চায়তটো বৰপথাৰ পঞ্চায়ত হৈছে। গতিকে এইসকল ভোটাৰৰ সৈতে কথা পাতিলোঁ। এইবাৰ আন কিছু ভোটাৰৰ সৈতে কথা পাতি আপোনালোকক পঞ্চায়তৰ কিছু আভাস দিয়াৰ যত্ন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।